সিদিনাখন তুমি যিখন তোমাৰ যিটো অনুষ্ঠান দিগন্ত ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ তাৰ দ্বিতীয় বাৰ্ষিকী উপলক্ষে তুমি মাতিছিলা এতিয়া মই বহু ৰাইজৰ আগত এই কথাখিনি কৈছিলোঁ এইমাত্ৰ যে তোমাক ক'লোঁ এই ডক্টৰ নুমল বৰা সৰু সুৰা সাধাৰণ ডাক্তৰ নহয় তেওঁ এজন অসাধাৰণ প্ৰতিভাসম্পন্ন গোটেই ভাৰতবৰ্ষৰ ভিতৰতে নাম থকা এজন স্নায়ুৰোগ বিশেষজ্ঞ আৰু তেওঁ খুব দায়িত্বহীন কথা নকয় তেওঁ যেতিয়া মোক ক'লে যে দিগন্তই বোধহয় গোটেই জীৱন হুইল চেয়াৰত থাকিব লাগিব তাৰ পিছত মই নিজৰ চকুৰ আগত দেখিলোঁ তুমি গোটেই জীৱন হুইল চেয়াৰত থাকিবলগীয়া মানুহটোৱে তুমি যি দপদপাই এটা বিশাল অনুষ্ঠান গঢ়িলা তাৰ পিছতে তুমি সাংবাদিকতা কৰিলা সমাজৰ বিভিন্ন কামত জড়িত আজি তুমি বীৰদৰ্পে আহি মোৰ সন্মুখত টিভি ষ্টুডিঅ'টো বহিছা তাৰ কাৰণ মই সেই কথাটোকেই ৰাইজক শুনাবলৈ মই মাতি আনিছোঁ সেইদিনা মই বক্তৃতাটোও কৈছোঁ যে তুমি জানাই যে মই এখন স্বাস্থ্য নামৰ কাগজৰ সম্পাদক সেইখন হওক বা নহওক মই গোটেই জীৱন ধৰি মানে মানুহৰ স্বাস্থ্য ৰোগ শৰীৰ এই বিষয়ে মই যথেষ্ট মানে পঢ়া শুনা কৰিছোঁ যিবিলাক মানুহৰ ইচ্ছা শক্তি অতি প্ৰবল যিবিলাক মানুহৰ জীয়াই থকাৰ শক্তি অতি প্ৰবল কেৱল সেইবিলাক মানুহেহে এনেকৈ চৰম বিপদৰ পৰা উদ্ধাৰ পাব পাৰে আৰু এটা কথা ডক্টৰ চেফিল নিউমেন তেওঁ আমেৰিকাৰ এজন প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী তেওঁ নিজৰ আত্মজীৱনীত লিখি থৈ গৈছে যে মই গোটেই জীৱন লক্ষ লক্ষ ৰোগীক চিকিৎসা কৰিছোঁ মই কিন্তু কেতিয়াও দাবী কৰিব নোৱাৰোঁ যে মই নিজৰ শক্তিৰে এজন মাত্ৰ মানুহকো আৰোগ্য কৰিছোঁ যদি আৰোগ্য হৈছে সেই মানুহজনে নিজৰ ইচ্ছা শক্তিৰ জোৰত নিজৰ জীয়াই থকাৰ প্ৰবল লোভৰ অদম্য লোভৰ বশৱৰ্তী হৈ তেওঁ আৰোগ্য লাভ কৰে মই কেৱল সহায়হে কৰিছোঁ এতিয়া আমাৰ অসমত তুমি তাৰ এটা উদাহৰণ তোমাৰ ফিজিঅথেৰাপি এইবোৰ কোনেও কৰা নাই তুমি অদম্য ইচ্ছা শক্তিৰ জোৰেৰে মই নিজৰ চকুৰে দেখিলোঁ ডক্টৰ বৰাৰ নিচিনা মানুহে ক'লে তুমি গোটেই জীৱন হুইল চেয়াৰত থাকিব লাগিব সেই মানুহটো যে আজি উঠি আহি এনেকুৱা বীৰৰ নিচিনাকৈ মই বাৰে বাৰে দপদপাই থকা বুলি কওঁ তুমি আক্ষৰিক অৰ্থাৎ বীৰৰ নিচিনাকৈ দপদপাই আছে এই চৰম প্ৰত্যাহ্বানটো তুমি কেনেকৈ গ্ৰহণ কৰিলা কি শক্তিৰ বলেৰে তুমি উদ্ধাৰ পালা সেই বিষয়ে অলপ আমাৰ সময় বেছি নাই তুমি কোৱাচোন মই আচলতে মই সৰুৰ পৰা মই ক'লোৱে যে সৰুৰ পৰা এখন যুদ্ধত মই অৱতীৰ্ণ হৈছিলোঁ আৰু সেই যুদ্ধখন প্ৰতি মুহূৰ্তত মই যুদ্ধখনত জয় হৈ আহি আছিলোঁ তাৰপিছত যেতিয়া মই শুনিলোঁ ঘৰত যে মই 2 বছৰ পিছত কোনোমতে হুইল চেয়াৰত আহিম নতুবা মই বিচনাত শুই থাকিব লাগিব মই ছাৰ পাগল হৈ গ'লোঁ যে মই কেনেকৈ মই সদায় আগতেও মই ভাবোঁ যে কিবা কাটিলেও মই ভাবোঁ যে এইটো আৰু 1 বছৰ থাকিব নেকি নাথাকে কিন্তু নেক্সট বছৰত মই ঠিক হৈ যাব এনেকুৱা ধৰণৰ মই সদায় আৰু মই ছাৰ হাফলঙৰ নিচিনা ঠাইত আছোঁ মোৰ মেলেৰিয়াও হোৱা নাই য'ত মেলেৰিয়া প্ৰবণ এৰিয়া মোৰ খুব মানে স্বাস্থ্য ভাল আৰু মই স্বাস্থ্য সম্পৰ্কে খুব সচেতন মই ৰাতিপুৱাৰ পৰা উঠি ব্যায়াম চ্যায়াম কৰোঁ সদায় কথা এটা আদৰ্শ মানুহ হয় নাই ছাৰ তেনেকুৱা নহয় তাৰপিছতে কি হয় কিন্তু যেতিয়া মই গম পালোঁ যে ছাৰ মই এনেকুৱা হুইল চেয়াৰত কটাবলৈ মই পাগল হৈ গ'লোঁ মই বোলে নহয় মই হুইল চেয়াৰত নাথাকোঁ মই যদি প্ৰমাণ কৰিব পাৰোঁ যে মই থিয় হ'ব পাৰিম আৰু মোক ফিজিঅথেৰাপিষ্টেও কৈছে যে আপুনি থিয় হ'ব পাৰিব আপোনাৰ যিটো মানসিক অৱস্থা সেইটো মানসিক অৱস্থাতে আমি ক'ব পাৰোঁ যে আপুনি থিয় হ'ব পাৰিব মই ছাৰ দিল্লীত যিজন মোৰ ফিজিঅথেৰাপিষ্ট আৰু গুৱাহাটীত যিজন ডক্টৰ বিনীত আৰু দিল্লীত ডক্টৰ স্বপ্নীল চানিয়ে আৰু যিজন ডক্টৰে চাইছিলে তেওঁ ছাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডক্টৰ এইচ.এছ. চাব্ৰা তেখেতে মোক কৈছে যে তোমাৰ যিটো অৱস্থা সেইটো অৱস্থা চাই পেলাই এইটো কৈছোঁ তুমি দৌৰিব পাৰিবা স্বপ্নীল চানিয়ে কৈছে যে তুমি যেনে তেনে খোজ কাঢ়িবই লাগিব ডক্টৰ বিনীতেতো মোৰ লগত সদায় লাগি থাকিলে তাৰপিছতে কি হ'ল ছাৰ মই এদিন যেতিয়া মোক ডক্টৰ স্বপ্নীল চানিয়ে হাতত ধৰি পেলাই মোক মানে খোজ কাঢ়িবৰ কাৰণে চেষ্টা কৰিলে তেতিয়া ছাৰ গোটেই হস্পিটালখনত প্ৰত্যেক দিনে 100 পৰা 150 ৰোগীয়ে ফিজিঅথেৰাপি কৰে একেলগে খুব ধুনীয়া ৰিহেব ইণ্টাৰনেশ্যনেল ৰিনাউণ্ড ৰিহেব তাৰপিছতে ছাৰ মই দেখিলোঁ যে হাৰে মোক লৈ পেলাই ইমান ফূৰ্তি পাইছে মই ছাৰ পাগল হৈ গ'লোঁ তাৰপিছত মই হাইড্ৰথেৰাপি ফিজিঅথেৰাপি অকুপেশ্যনেল থেৰাপিত কোনো পধ্যে মই কোনোফালে পিছফালে চোৱা নাই তাৰপিছত ছাৰ যুদ্ধ কৰি গ'লোঁ সেইবাৰ যেতিয়া মই গুৱাহাটী আহিলোঁ গুৱাহাটীৰ পৰা গৈ নেক্সট টাইম যেতিয়া চেকআপত গৈছোঁ ডক্টৰ এইচ.এছ. চাব্ৰাৰ নিচিনা ডক্টৰ তেখেতে ছাৰ মোক সাৱটি ধৰিছে এইটোৱে মানে মই বহুত এই বিষয়ে কিতাপ পত্ৰ পঢ়িছোঁ তোমাতকৈ চৰম অৱস্থাৰ পৰা মানুহে ডাঙৰ হোৱা মানে উদ্ধাৰ পোৱা দেখিছোঁ এইবোৰ আমাৰ দেশত মই পোৱা আমাৰ দেশতো একেবাৰে নাই বুলি ক'ব নোৱাৰি প্ৰচাৰটো কম হয় কিন্তু তোমাৰ জীৱনৰ পৰা এইটোৱেই শিক্ষা ল'ব পাৰি যে কেনেকুৱা জেদ প্ৰবল ইচ্ছা শক্তি এইখিনিৰ জোৰত মানুহে কেনেকুৱা অসাধ্য সাধন কৰিব পাৰে তুমি এটা তাৰ প্ৰমাণ গতিকে সেই তোমাৰ মুখৰ পৰা সেই বাণীটো ৰাইজক শুনাবৰ কাৰণে তোমাক মই মাতি আনিছিলোঁ এতিয়া তুমি
হুইল চেয়াৰত থকা নাই তুমি এতিয়া মই আকৌ চতুৰ্থবাৰ কোনো দবদপাই ঘূৰিছা এই তোমাৰ এতিয়াওতো বহুত বাকী আছে তুমি সেইখিনি জীৱনত তুমি সম্পূৰ্ণ মানে 100% নহ'লেও 80-90% সবল সুস্থ হ'বলৈ তুমি প্ৰতিজ্ঞা গ্ৰহণ কৰিছা নাই মই সম্পূৰ্ণভাৱে প্ৰতিজ্ঞা গ্ৰহণ কৰিছোঁ যাৰ কাৰণে মোৰ চেণ্টাৰটো গঠন কৰিছোঁ দিগন্ত ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ তাত প্ৰতিদিনেই মই 4.5 ঘণ্টা ব্যায়াম কৰিয়ে আছোঁ এতিয়া মই ষ্টিকত আছোঁ মই ভাবোঁ যে ভগৱানে যদি অলপমান সহায় কৰে আৰু মোৰ তোমাৰ দুৰ্ঘটনাটো হোৱা কোন চনত মোৰ 2010 চনৰ 2010 এতিয়া 14 চনৰ আধা হৈছে তুমি এইখিনি সময়ৰ ভিতৰত তুমি এইখিনি ইমানখিনি কৰিব পাৰিলা তুমি আশা কৰোঁ আৰু নৰ্মেল ৱাক মই কৰিবই লাগিব 2 বছৰৰ ভিতৰত তুমি নৰ্মেল ৱাক কৰিব লাগিব মই আজি সামৰি এটাই কওঁ খ্ৰীষ্টি ব্ৰাউন নামৰ এজন শিল্পী আৰু সাহিত্যিক তেওঁ পেইণ্টাৰ আৰু উপন্যাসিক তেওঁ যেতিয়া জন্ম হৈছিল তেওঁ এনেকুৱাকৈ সৰ্বাংগ পক্ষাঘাতগ্ৰস্ত হৈ জন্ম হৈছিল বাওঁ হাতৰ বুঢ়া আঙুলিটোৰ বাহিৰে তেওঁৰ সৰ্বাংগ অসাৰ কিন্তু সেই মানুহটোৱে তোমাৰ নিচিনাকৈ ইচ্ছা শক্তিৰ জোৰেৰে গোটেই শৰীৰটো এনেকুৱাকৈ সক্ৰিয় কৰিলে তেওঁ প্ৰথমে বাওঁ ভৰিৰে ছবি আঁকিব ধৰিছিল সেইকাৰণে তেওঁৰ যিখন বিখ্যাত আত্মজীৱনী মাই লেফ্ট ফুট মোৰ বাওঁ ভৰিখন তাৰ ওপৰত যিখন চিনেমা হৈছে সেইখনো পৃথিৱীৰ এখন বিখ্যাত চিনেমাৰ ভিতৰত অন্যতম তেওঁ কেৱল ইচ্ছা শক্তিৰ জোৰেৰে সৰ্বাংগ পক্ষাঘাতগ্ৰস্ত মানুহটোৱে এনেকুৱাকৈ সৰ্বাংগ সুস্থ কৰিলে তেওঁ সেই মানুহটোৱে বিয়া কৰিলে সন্তানৰ জন্ম দিলে উপন্যাস লিখিলে বিশ্ববিখ্যাত পেইণ্টাৰ আৰু উপন্যাসিক হ'ল তো আমাৰ সেই তেনেকুৱা উদাহৰণ আছে কিন্তু আমাৰ দেশত তেনেকুৱা উদাহৰণৰ ভিতৰত মই নিজৰ চকুৰে তোমাকেই পাইছোঁ মই আশা কৰোঁ তুমি সকলোৰে আদৰ্শ হৈ থাকিবা আৰু এই তোমাৰ যিটো অনুষ্ঠান সেই বিষয়ে ৰাইজে জনাটো দৰকাৰ কিন্তু আজি সময় নহ'ল আমি কেতিয়াবা সেই বিষয়ে পাতিম আৰু দৰকাৰ হ'লে তুমি শ্লাইড লৈ আহি ৰাইজক দেখুৱাব পাৰিবা তুমি আৰু তোমাক 2 বছৰ সময় দিলোঁ 2 বছৰৰ সময়ৰ ভিতৰত তুমি অন্ততঃ 90% সুস্থ হৈ এইডাল পেলাই দি তুমি নিজৰ জোৰত খোজকাঢ়িব পৰা হ'ব লাগিব তুমি হম বুলি এটা তুমি আজি এতিয়া মোক কথা দিয়া ছাৰ এই আৰু আপোনালোকৰ আশীৰ্বাদ পালে ছাৰ গতিকে মইতো মোৰ চেষ্টা মই মানে ৰাখিমেই আৰু মই ভাবোঁ ছাৰ 2 বছৰ পিছত অন্ততঃ কোনোমতে নধৰাকৈ হ'লেও মই বেলেঞ্চটো ৰক্ষা কৰিম তুমি এইডাল তুমি কেমেৰা সন্মুখত দাঙি ধৰাচোন যে তুমি আৰু 2 বছৰৰ মূৰত তুমি এইডাল মই ছাৰ মই এইখিনিতে আধা মিনিটত কৈ দিছোঁ যে মই দিল্লীলৈ গৈছিলোঁ ছাৰ হুইল চেয়াৰত মই প্ৰতিজ্ঞাবদ্ধ আছিলোঁ যে মই আহোঁতে কিন্তু হুইল চেয়াৰত নাহোঁ আহোঁতে অহা নাই ছাৰ তাতকৈ আৰু ডাঙৰ কথা একো নালাগে আৰু তুমি এইটো প্ৰতিজ্ঞা কৰা যে অহা 2 বছৰৰ মূৰত তুমি যেতিয়া এইটো দলিয়াই দিবা তেতিয়া মই আকৌ তোমাক ইয়ালৈ আনিম তুমি ৰাইজক খোজকাঢ়ি দেখুৱাব ধন্যবাদ আশীৰ্বাদ কৰিব